মাষ্টৰ সৰ্বশক্তিমান হোৱা। ওম শান্তি। আজিৰ মুৰলী 29 তাৰিখ 3 মাহ 2024। বাবাই কৈছে, মৰমৰ সন্তানসকল, বিচাৰ সাগৰ মন্থন কৰাৰ অভ্যাস গঢ়ি তোলা। ৰাতিপুৱা একান্তত বিচাৰ সাগৰ মন্থন কৰা, তেতিয়া অনেক নতুন নতুন হাৰুৱা কথা বুদ্ধিত উদয় হ'ব। প্ৰশ্ন: সন্তানসকলে নিজৰ অৱস্থা উত্তম কৰি তুলিব লাগে, তাৰ বাবে কোনটো কথাৰ প্ৰতি সদায় ধ্যান দিব লাগে? উত্তৰ: এজন পিতাই যি শুনায় সেয়া শুনা, বাকী এইখন জগতৰ একোৱে নুশুনিবা। সংগৰ পৰা সাৱধান হোৱা। যিয়ে ভালদৰে পঢ়ে, ধাৰণা কৰে, তেওঁলোকৰহে সংগ লোৱা, তেতিয়া অৱস্থা উত্তম হৈ যাব। বহুত সন্তানৰ অৱস্থা দেখি বাবাৰ খেয়াল আহে যে ডাৰ্মাৰ কিছু সলনি হৈ যাওক, কিন্তু আকৌ কয় এয়াও ৰাজধানী স্থাপন হৈ আছে। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. এজন পিতাই যি শুনায় বা পঢ়ায় সেয়া শুনা বা পঢ়া, বাকী একোৱে পঢ়া বা শুনাৰ দৰকাৰ নাই। সংগৰ পৰা বহুত সাৱধান হোৱা। ৰাতিপুৱা একান্তত বহি বিচাৰ সাগৰ মন্থন কৰা। 2. ডাৰ্মাৰ নিয়তি নিশ্চিতভাৱে ৰচিত হোৱা আছে, সেইবাবে সদায় নিশ্চিন্ত হৈ থাকা। কোনো কথাত সংশয় নানিবা। জগতৰ লোকে যিয়ে নকওক, তোমালোক ডাৰ্মাত অবিচলিত হৈ থাকা। বৰদান: কৰ্তৃত্বশীল হৈ সময়ত সৰ্বশক্তিক কাৰ্যত লগাওঁতা মাষ্টৰ সৰ্বশক্তিমান হোৱা। শ্লোগান: স্বপুৰুষাৰ্থ বা বিশ্ব কল্যাণৰ কাৰ্যত য'ত সাহস আছে, ত'ত সফলতা হৈয়ে আছে। ওম শান্তি।